জয় শ্ৰী ৰাধে কৃষ্ণ। গীতাত দিয়া উপদেশবোৰৰ প্ৰাসংগিকতা আজিও আছে আৰু মানৱ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি তাৰ জ্ঞানো গীতাত উল্লেখ কৰা আছে। গীতা পৃথিৱীৰ একমাত্ৰ গ্ৰন্থ য'ত ধৰ্ম, কৰ্ম আৰু জ্ঞানৰ শিক্ষা দিয়া হৈছে। এই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে কুন্তীৰ পুত্ৰ, জীৱনৰ অন্তিম অৱস্থাত যোনে যি ভাৱ লৈ দেহ ত্যাগ কৰে, মৃত্যুৰ পিছত তেওঁ সেই অনুসাৰে এটা নতুন দেহ প্ৰাপ্ত হয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। ভগৱান বাকী বিহাৰী সকলোৰে মংগল কৰক। এবাৰ এজন সাধুৱে এজন মানুহক কৈছিল, আজিৰ পৰা তুমি মাছ নাখাবা। মানুহজনৰ মাছৰ প্ৰতি অত্যাধিক লোভ আছিল। তেওঁ সাধুৰ কথাত গুৰুত্ব নিদিলে আৰু মাছ খোৱাও এৰি নিদিলে। মৃত্যুৰ সময়ত তেওঁ মাছৰ কথা চিন্তা কৰি কৰি মৃত্যুবৰণ কৰিলে। পিছৰ জন্মত তেওঁ মাছৰ শৰীৰ লৈ জন্মগ্ৰহণ কৰিলে। ভগৱানে অৰ্জুনক কৈছিল, মৃত্যুৰ সময়ত যোনে যি ভাৱ লৈ দেহ ত্যাগ কৰে, তেওঁ সেই অনুসাৰে পিছৰ জন্মত অন্য শৰীৰ প্ৰাপ্ত হয়। বিধিৰ বিধান মাছৰ শৰীৰ প্ৰাপ্ত হয়। তেওঁ আগৰ জন্মত যি ঘৰত বাস কৰিছিল, সেই ঘৰটোৰ পিছফালে থকা পুখুৰীত বাস কৰিব ধৰিলে। এদিন তেওঁৰ পুতেকে মাছটো ধৰি আনি মাকক দিলে আৰু সকলোৱে আনন্দ মানে মাছৰ আঞ্জাৰে এসাঁজ খালে। অদৃষ্ট কৰ্মৰ ফলৰ ৰহস্য এনেকুৱা যে কোনে কাক মাৰিছে, কোনে কাক খাইছে বুজা বহুত মুস্কিল। মানুহে দীৰ্ঘ আয়ুস কামনা কৰে, কিন্তু দুৰ্ভাগ্যক্ৰমে যদি তেওঁ লেঙেৰা বা কণা হয়, তেনেহ'লে সেই দীৰ্ঘ আয়ুসৰ কাম কি? পুত্ৰহীন মাতা পিতাই পুত্ৰ সন্তান কামনা কৰে, কিন্তু পুত্ৰ যদি অসৎ দুষ্ট হৈ মাক দেউতাকৰ কাৰণে দুখৰ কাৰণ হৈ পৰে, তেনেহ'লে তেনে পুত্ৰ লাভ কৰি লাভ কি? অদৃষ্ট সমস্ত কৰ্মফল অনুসাৰে আমি যি সুখ বা দুখ ভোগ কৰোঁ, সেই প্ৰসংগত উপনিষদত কোৱা হৈছে, বিধিৰ বিধান অনুসাৰে আমি এই সংসাৰত জন্মগ্ৰহণ কৰোঁ। আমাৰ ভাগ্যত যিখিনি সুখ বা দুখ আছে, আমি ভোগ কৰিবই লাগিব। আমাৰ যেতিয়া মৃত্যু হ'ব লগা আছে, সেই সময়খিনিত আমাৰ মৃত্যু হ'বই, তাক কোনেও ৰোধ কৰিব নোৱাৰে। আমাৰ তথাকথিত আত্মীয় স্বজন, বন্ধু বান্ধৱ, পুত্ৰ কন্যা আদি কেৱল অনিত্য বা পতনশীল। আমি মানি লওঁ বা নলওঁ, কিন্তু ই বাস্তৱ সত্য। তেওঁলোকে আমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। তথাপিও আমি চিন্তা কৰোঁ যে আত্মীয় স্বজন, সমাজ অথবা দেশবাসীৰ মাজত থাকি আমি নিৰাপদে আছোঁ। কিন্তু আমাৰ জীৱনৰ যেতিয়া অন্তিম সময় আহিব, তেতিয়া আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে। মৃত্যুৰ পিছত কৰ্মফল অনুসাৰে আমি আন এটা দেহ বা শৰীৰ লাভ কৰিম, কিন্তু আমি কি দেহ প্ৰাপ্ত হ'ম আমি নাজানো। আমি ইয়াকো নাজানো যে ভৱিষ্যতৰ জীৱন আমাৰ সুখৰ হ'ব নে দুখৰ হ'ব। সেয়েহে কৃষ্ণই অৰ্জুনক কৈছিল, হে ভাৰত, সমস্ত দুখ যাতনাৰ পৰা যোনে মুক্ত হ'ব বিচাৰে, তেওঁ অৱশ্যেই পৰম নিয়ন্তা আৰু সমস্ত দুখ হৰণকাৰী পৰমেশ্বৰ ভগৱানৰ কথা শ্ৰৱণ কৰা, কীৰ্তন কৰা ও
স্মৰণ কৰা পৰম কৰ্তব্য। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।